নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টোত আপোনালোকক মই দুটা ছাগলী দেখাই আছোঁ, যিটা হৈছে চিৰহিত মেল আৰু ফিমেল। সিপানে যিটো অকণমান কম কালাৰত আছে সেইটো মেল হয়, আৰু যিজনী ড্ৰাক কালাৰত আছে, ড্ৰাক কালাৰত আপোনাৰ সেইজনী ফিমেল হয়। মেলটো 8 মাহ 9 মাহ 8 মাহ সেনেকুৱা বয়স হৈছে। ফিমেলজনী আপোনাৰ সেই চেম বয়সৰ ফিমেল হয়। ধৰক আৰু 2-3 মাহৰ পিছত তাই প্ৰেগনেণ্ট হৈ যাব, আৰু ইও ধৰক 2-3 মাহৰ পিছত ব্ৰিডিং কৰিব পৰা যোগ্য হৈ যাব। তো এনেকুৱা যদি কোনোবাই চিৰহি ছাগলী ফাৰ্ম ষ্টাৰ্টিং কৰিম বুলি ভাবি আছে, মোক কণ্টেক্ট কৰিব পাৰে, আপোনালোকে পাই যাব। আৰু লগতে দুটামান ছাগলী আছে আৰু দেখাই আছোঁ। এইটো এটা গুজৰিত আছে মেল পোৱালি, ছমহীয়া মেল পোৱালি। ভেকচিন আজি কৰা হ'ব সিহঁতৰ চবকে। এইজনী বড়ো F1 হয়। বড়ো F1 জনী আপোনাৰ বিক্ৰী হৈ আছে। দাদা এজনে বৰ এটা লৈছে, তেখেতৰ লগতে এই মাইকীজনী লৈছে বড়ো F1। তাৰপিছত এজনী ফুল আপোনাৰ ভেকচিনেশ্যন কৰা এজনী ভাল কোৱালিটিৰ বাৰবাৰী ছাগলী হয়। তাৰ কোৱালিটিৰ কথা ক'ব গ'লে আপোনাৰ কোনো একপিনৰ কমি নাই, আৰু এবাৰ পোৱালি দিয়া ছাগলী হয়। এবাৰ পোৱালি দিয়া ছাগলী যদি আপোনাৰ তাই ৱেট কমচে কম আজি এতিয়া বৰ্তমান 30 কেজিমান ৱেট আছে, 30 কেজিমান ৱেট আছে। এইজনী ছাগলী কোনোবাই যদি লওঁ বুলি ভাবে, অলৰেডি এজন দাদাৰ লগত কথা পতা হৈছে, কিন্তু তেওঁ এতিয়ালৈকে মানে কোনো ফাইনেল ডিচিশ্যন দিয়া নাই। তো এইজনী কোনোবাই লওঁ বুলি ভাবিলে তেখেতে ল'ব পাৰিব তেওঁলোকে। তাৰপিছত এইফালে এজনী আছে ফুল চিটকপৰিত, ধুনীয়া কালাৰ। আজি ইহঁতকো ভেকচিন কৰা হ'ব। এই গা অলপমান বেয়া আছিলে, আজি ভাল পাইছে, ধৰক ভাল পাইছে। সিফালে এজনী, সেইজনী তাইও গাটো অলপমান চৰ্দি লাগিছে আজি। তো অলৰেডি তাইকো মানে চিকিৎসা কৰা হৈছে, হয় 2 দিনৰ পিছত তাইও ভাল হৈ যাব। নোহোৱা কোনো কথা নাই, প্ৰশ্নই নাহে। তো আৰু ইহঁতক ভেকচিনো আজি কৰি দিয়া যাব। PPR-টো কালি আনি থৈছোঁ, আবেলি সময়ত PPR-টো কৰি দিম। তাৰপিছত কোনো ধৰণৰ টেনশ্যন নাইকিয়া হৈ যাব। তো এইকেইটা ছাগলীৰ ভিতৰত যদি কোনোবাই লওঁ বুলি ভাবে ছাগলী, মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। দিনত মই ইহঁতক গোহালিতে ৰাখোঁ, পিছত ৰ'দ দিলে উলিয়াই দিওঁ। ৰ'দ নাই কাৰণে এতিয়া ধৰক আজি গোহালিতে আছে। গৰুকেইটা যিহেতু গৰু বাহিৰত ঘৰ আছে, কিন্তু বাহিৰত উলিয়াই দিয়া যায়। তো আপোনালোকে কোনোবাই যদি এনেকৈ ছাগলী লওঁ বুলি ভাবে, মোক কণ্টেক্ট কৰিলে নিশ্চয় পাই যাব। থেংক ইউ, অল দ্য বেষ্ট।